বিজেপি চৰকাৰ যেতিয়াৰ পৰা আহিলে কাৰ্বি আংলঙত একেবাৰে শান্তি হৈ গ'ল, হয় নে নহয়? কাৰ্বি পাহাৰত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ। বোকাজান, হাওৰাঘাট, বৈঠালাংচল। কাৰ্বি পাহাৰত ইখনৰ পাছত সিখন জনসভাত ভাগ লৈ ডিফু সমষ্টিৰ বিজেপি প্ৰাৰ্থী অমৰ সিং কিশোৰ হৈ প্ৰচাৰ চলালে মুখ্যমন্ত্ৰীয়ে। ইখনৰ পিছত সিখন মঞ্চত প্ৰথমে ভাষণ, শেষত আকৌ এবাৰ মোদী চৰকাৰ শীৰ্ষক গীতত নৃত্য। কাৰ্বি পাহাৰত যেন কংগ্ৰেছৰ বিৰুদ্ধে অধিক আক্ৰমণাত্মক হৈ পৰিল মুখ্যমন্ত্ৰী। বোকাজানৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে ক'লে, কংগ্ৰেছ অচল টকা, দানা খোৱালেও গাখীৰ নোলায় কংগ্ৰেছৰ পৰা। ইয়াতে কোন উঠিছে? কংগ্ৰেছ পাৰ্টি উঠিছে। পুৰণা নোট বোকাজান বজাৰত চলে নেকি? পুৰণা আগৰ নোটবিলাক যে আছিল চলে নেকি বোকাজান বজাৰত? নচলে। যেনেকে পুৰণা নোটবিলাক নচলে তেনেকে কংগ্ৰেছ পাৰ্টিও আজিকালি আৰু ভাৰতত নচলে। এটা গৰুক আমি দানা খুৱাওঁ, গাখীৰ নোলালে লাভ আছে জানো? একোতো লাভ নাই। কংগ্ৰেছ পাৰ্টিক দানা খোৱালেও কংগ্ৰেছ পাৰ্টিৰ পৰা গাখীৰ নোলায়, হয়নে নহয়? কংগ্ৰেছৰ প্ৰাৰ্থী জয়ৰাম ইংলেঙৰ লগতে নিৰ্দলীয় প্ৰাৰ্থী জন ইংতি কাঠাৰকো তীব্ৰ সমালোচনা কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। জন ইংতি কাঠাৰ চাহাব, তেওঁৰ পাৰ্টিটোৰ নাম কি? কিবা অল পাৰ্টি হিল লিডাৰ। এইটো বোলে লিডাৰ কনফাৰেন্স না? এইটো বোলে লিডাৰৰ পাৰ্টি। আমাকতো লিডাৰৰ পাৰ্টি নালাগে, আমাকতো দুখীয়া মানুহৰ পাৰ্টি লাগে, হয়নে নহয়? হয়নে নহয়? তেওঁ নিজে নিজে কৈ আছে মই লিডাৰ। মই কৈছো বাবা, এতিয়া ৰজা নাই, ইয়াতে লিডাৰৰ কাম নাই। ইয়াতে আমাক লাগে পাব্লিকৰ লগত থকা আমাক মন্ত্ৰী বিধায়ক লাগে, হয়নে নহয়? হাওৰাঘাট আৰু বৈঠালাংচতো কংগ্ৰেছক কঠোৰ সমালোচনা কৰাৰ লগতে মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী ভাষণত মোৱালে প্ৰতিশ্ৰুতিৰ বন্যা। ক'লে, মোদী কি গেৰাণ্টি, মামা কি ৱাৰেণ্টি। মোদী কি গ্যারেন্টি, মামা কি ওয়ারেন্টি। বুঝলে? মোদী কি গ্যারেন্টি, মামা কি ওয়ারেন্টি। একে সময়তে সকলোকে ভোট দিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে ক'লে, প্ৰথমে ভোটদান, পাছত জলপান। পহলে ভোটদান, বাদ মে জলপান। মতলব ফাৰ্ষ্টতে ভোট দিব, তাৰ পিছতহে ঘৰত গৈ চাহ পানী খাব। কাৰ্বি আংলঙৰ তিনিখনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ লৈ শিলচৰত গৃহমন্ত্ৰী অমিত শ্বাহৰ ৰোড শ্ব'ত অংশগ্ৰহণ কৰিবলৈ ৰাওনা হয় মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।